ইমান কম স্পেচত আপুনি ইমান গছ ৰাখিছে এই যে এনেকুৱা এটা অঞ্চলত বহুত মানে চেলুট কৰিব লাগিব আৰু এইবিলাক মোৰ চখ বুজিছে সেই চখটো থাকিব লাগে চবৰ নাথাকে এবাৰ নহয় এবাৰতো আৰু চাব আপুনি নেক্সট বছৰ আপুনি আহিব আৰু কিমান বাঢ়ি যাব গছ সেই তেনেকৈ হ'ব লাগে বস্তুটো নেক্সট বছৰ আহিব এই এনেকুৱা চবেই যদি ভবা হ'লে আজি পৃথিৱীৰ অৱস্থা অগৰা গছ লগাম হা তাৰপিছত আৰু এটা কি গছ বুলি কয় অগৰৰ লগত চন্দন লগাব ৰঙা চন্দন আৰু এটা আছিলে এই তেৰি কি মাহগনি মাহগনি সেইটো লগাম নাই অগৰ লগালে আপুনি চন্দন লগাব লাগে দুই এটা হয় নেকি এইটো তুমি পাৰিলে ধৰা এইটো দিয়াচোন টৰ্চ লাইট হেৰিটো আপোনাক নমস্কাৰ জনাইছোঁ মোৰ নাম পিংকু পেগু মোৰ ঘৰ ঢকুৱাখানাৰ নাম মই একচুৱেলি আপোনাক যে আজি 3-4টামান বজাত লগ পাইছোঁ আপুনি মানে মোক চিনাকি মানুহ বুলি পিছফালৰ পৰা কোনোবা কাৰোবাৰ চেহেৰা মিলে নেকি কোন মিলে আপোনাৰ পূজা কৰে বিহাৰী মানুহ চেম মানে আপোনাৰ দৰে মই তেখেত বুলি ভাবিছিলোঁ বাৰু যিয়ে নহওক ভালেই পালোঁ মই আপুনি যে মোক বাটত মাতিলে কেছটো হ'ল মই অভিযান এটাহে চলাই আছোঁ মানে এতিয়া আপোনাক অকণমান আগত কোৱা নাছিল এতিয়াহে কৈ দিছোঁ কথাটো মোৰ উদ্দেশ্যটো মানে মই একচুৱেলি শিক্ষা পৰিৱেশ শান্তি ঐক্য বুলি এটা নিজাববীয়াকৈ এটা অভিযান চলাই আছোঁ তো চৰকাৰী বেচৰকাৰী বুলি নহয় পাৰ্চনেল স্ব-ইচ্ছাৰে মানে প্ৰত্যেক দিনেই গছ ৰুওঁ আৰু ফ্ৰী টিউশ্যন এইবোৰ কাম কৰি ভাল লাগে বাবে কৰি আছোঁ মানে সেইকাৰণে আপোনাৰ কেম্পাছত আহিলোঁ আপোনাৰ থাকিবলৈ ঘৰ নাই কিন্তু গছ আছে মানে সৰু ঘৰ এটা আছে কিন্তু গছেই গছ এই টাউন অঞ্চলত কিন্তু এনেকুৱা আপোনাৰ নিচিনা মানুহ পাবলৈ দিগদাৰ আছে কাৰণ আমি বেলেগ কেম্পাছত গ'লে ঘৰ আছে গছ নাই উল্টা হৈ আছে আপুনি ঘৰ নাই বুলি ক'লে বেয়া নাপাব পাব নালাগে মানে কেছটো হ'ল উল্টা হৈছে ন কাৰণ পৃথিৱীটো জীয়াই থাকিবৰ কাৰণে গছৰ প্ৰয়োজন আপুনিহে পৃথিৱীত আপোনাৰ নিচিনা মানুহে পৃথিৱীত বচাই আছে তেওঁলোকে মানে বচোৱা নাই নহয় ইমান ডাঙৰ এটা 10 তলা 20 তলা 5 তলা ঘৰ বনাব পাৰে এজোপা গছ ৰাখিব নোৱাৰে চিষ্টেমটো তেনেকুৱা চলি আছে মানে আমি প্ৰকৃতিৰ পৰা বিৰোধ হৈ বেলেগ অন্য দিশলৈ গৈ আছে তেনেকুৱা হ'লে ক'ত আমি জীয়াই থাকিব পাৰিম কথাটো তেনেকুৱা সেইকাৰণে এই গছজোপা আমলখি আৰু মহানিম আপোনাক দুজোপা লগাই দিম আপোনাৰ কেম্পাছত আপোনাৰ মা আৰু দেউতাৰ নামত লগাই দিম দেউতাৰ নাম কি আছিলে শুক্ৰাম শইকীয়া স্বৰ্গীয় শুক্ৰাম শইকীয়া আৰু মাৰ নাম নমানী শইকীয়া স্বৰ্গীয় নমানী শইকীয়া ন এতিয়া আপুনি মন পচন্দমতে মা আৰু দেউতাক স্মৰণ কৰি তেখেতসকলৰ আত্মাৰ সদ্গতিত আপুনি মা দেউতাৰ নাম লৈ মেলি এই আমলখি আৰু মহানিম গছজোপা ৰুই দিব নিশ্চয় মা দেউতাই য'তেই নাথাকক আশীৰ্বাদ দিব উদ্দেশ্যটো সেইটো আছিলে ডাঙৰ কথা কৈছে মা দেউতাৰ নহয় না তেওঁলোকেতো গুচি গ'লগৈ স্মৃতি হিচাপে ৰাখিব আৰু সেইটো তেওঁলোকৰ আত্মাও মানে অলপ শান্তি পাওক ঘৰৰ সকলোকে আশীৰ্বাদ দিওঁ অকল আপুনিতো প্ৰকৃতি প্ৰেমী হৈ গম পালোৱে আপোনাকতো ইমান হেৰি কৰি কোৱাৰ প্ৰয়োজন নাই কিন্তু ছোৱালীকেইজনীকো তেওঁলোকক শিকাব গছক মানে তাইক যত্ন কৰিবৰ কাৰণে আপুনি এনেকৈ গছক সেৱা কৰিছে কিছুমান মানুহে এইটো এনেই বুলি ভাবে গছেহে ভগৱান একচুৱেলি সিহঁতে কথা ক'ব নোৱাৰে না দেখি নোপোৱা ভগৱানটো ইমান কথা ক'ব নোৱাৰে না কথা ক'ব ইয়াৰ লগত সম্পৰ্ক ৰাখিব জানিব লাগিব ধুনীয়া হ'ব বাৰু এইকেইদিন পানী ঢালিব ৰাতিয়ে দিম দি দিব বাৰু জানেই আৰু এইবোৰ বিষয়ে ইমান ভণ্টি মাটি অকণমান দি দিয়া আইতা ককাৰ নামৰ ৰুইছোঁতো মাটি অলপ দি দিয়া মাটি অকণমান দিয়া তুমি উদ্দেশ্যটো সেইটো আছিলে মানে মই বৰ ডাঙৰ কাম কৰিলে মোৰ বাবে ঠিকে আছে বাৰু ধন্যবাদ দেই
আহিব হা।